ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 5 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি বিয়লি 3:06 লৈকে আৰু আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি আবেলি 5:46 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে মীন ৰাশি বিপ্ৰবৰ্ণ নৰগণ। মৰণত দ্বীপত দুখ থাকিব বিয়লি 3:06 লৈকে। আজি দিনটোৰ শুভ সময় হৈছে 5:39 পৰা 9:08 লৈ আৰু বিয়লি 7:20 পৰা 8:48 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:46 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:53। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি স্থবিৰ কামে গতি লাভ কৰিব। ব্যৱসায়, ঘৰুৱা আৰু পাৰ্থিৱ কাম কাজৰ মাজত ভাল ভাৰসাম্য বজাই ৰাখিব। ঋণ দিয়া ধনৰ কিছু অংশ আজি ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে সান্ত্বনা পাব। ধৈৰ্য আৰু বিচক্ষণতাৰে যিকোনো প্ৰতিকূল পৰিস্থিতি সমাধান কৰিবলৈ আজি চেষ্টা কৰক, কাৰণ খঙে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। যিকোনো বিষয়ৰ সন্দৰ্ভত সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ থাকিব। আজিয়ে লেনদেন সম্পৰ্কীয় কোনো কাম নকৰিব। আন ব্যৱসায়ী লোকৰ লগত প্ৰতিযোগিতাৰ পৰিস্থিতি হ'ব। এই মানসিক চাপে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আপোনাৰ বাকী থকা কামৰ প্ৰতি ধৈৰ্য আৰু নিষ্ঠাবান হৈ থাকক, নিশ্চয় সফলতা লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। নিজৰ অসাৱধানতাৰ বাবে পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশুদ্ধ পানী খাওক আৰু খাদ্যৰ প্ৰতি যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যোগাযোগৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰিব, যিটো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। যিকোনো বাকী থকা বা ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভৱ আছে, গতিকে এইবোৰ কামত মনোনিৱেশ কৰি থাকিব। কিছুমান সমস্যা হ'ব, কিন্তু সমাধানো কৰিব পাৰিব। যিকোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কাগজ পত্ৰ সুৰক্ষিতভাৱে ৰাখক। কোনো অচিনাকি ব্যক্তিৰ হাতত নাৰাখিব। অলপ অসাৱধানতাই আপোনাৰ বৃহৎ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত ইতিবাচক পৰিৱৰ্তন আহিব। কঠোৰ পৰিশ্ৰমৰ পৰা উপযুক্ত ফলাফল ওলাই আহিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অলপ সাৱধান হোৱাটো আপোনাৰ বাবে প্ৰয়োজন হ'ব। সৰু সৰু ভুল বুজাবুজিয়ে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। ঘৰখনত এক সুখ আৰু জীপাল পৰিৱেশে বিৰাজ কৰিব। যিকোনো শুভ কামৰ প্ৰস্তুতি পূৰ্ণগতিত কৰিব। নিজৰ যত্ন নোলোৱাৰ বাবে গাঁঠি আৰু আঁঠুৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে। নিয়মীয়াকৈ ব্যায়াম কৰক আৰু লগতে উপযুক্ত চিকিৎসা লওক। আজিৰ কাৰণে শুভ কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বন্ধু বা আত্মীয়ৰ লগত চলি থকা বিচ্ছিন্নতা সমাধান হ'ব আৰু সম্পৰ্কত মধুৰতা থাকিব। বিত্ত সম্পৰ্কীয় কাম কাজ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। মানসিক শান্তিৰ সন্ধানত আপুনি কোনোবা নিৰ্জন বা আধ্যাত্মিক স্থানলৈ যোৱাৰ কথা চিন্তা কৰিব পাৰে। এই সময়ত নিজৰ কামৰ প্ৰতি বহুত মনোযোগ দি ব্যস্ত হৈ থাকিব লাগিব, গতিকে এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। কাৰোবাৰ ভুল পৰামৰ্শ আৰু সংগয়ে আপোনাৰ সন্মান আৰু ব্যক্তিগত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। নতুন ব্যৱসায়িক পৰিকল্পনাত কাম কৰাৰ এইটো এটা ভাল সময়। আৰ্থিক দিশতো দুৰ্বল হৈ পৰিব পাৰে। আজিয়ে ব্যৱসায় সম্পৰ্কীয় কোনো ধৰণৰ ৰিস্ক ল'বলৈ চেষ্টা নকৰিব। যদি আপুনি অংশীদাৰিত্ব কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ই লাভজনক হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোকে সুখ আৰু মনোৰঞ্জন দিব। প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰ হৈ পৰিব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব পাৰে। নিয়মীয়া ৰুটিন বজাই ৰাখি সুস্থ হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বহুদিন ধৰি চলি থকা কামটো সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে।
আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰি আপুনি আনন্দ লাভ কৰিব। যদি সময় দয়ালু হয় তেন্তে সকলো কাম আপোনাৰ ইচ্ছা অনুসৰি হ'ব আৰু আজিকালি আপোনাৰ ক্ষেত্ৰতো একেই কথা থাকিব। যিকোনো ধৰণৰ ভ্ৰমণ বা আন্দোলন পিছুৱাই দিয়ক আৰু লগতে অত্যাধিক সামাজিক যোগাযোগৰ পৰাও আঁতৰি থাকক। আত্মীয়তাৰ লগত জড়িত যিকোনো বিবাদ আজি বাঢ়িব পাৰে। খং আৰু আৱেগক ঠাই নিদিব। ৰিক্সি কামৰ পৰা আজি আঁতৰি থাকক। ব্যৱসায়ত বেছি উত্তেজিত হৈ যিকোনো সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক আৰু একে সময়তে এই সময়ত অধিক কষ্ট আৰু মনোযোগৰ প্ৰয়োজন আছে। অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈয়ে থাকিব। ব্যক্তিগত জীৱনত সুখ শান্তি আৰু মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। মানসিক চাপৰ বাবে শক্তি আৰু আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে, কিন্তু মানসিক শান্তি আৰু স্থিৰতা বজাই ৰাখিব আপোনাৰ যোগ ধ্যান আদি প্ৰয়োজনীয় কাৰ্যকলাপে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহৰ বাবে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু সুষম হৈ থাকিব। আৰ্থিক বিষয়ত যথেষ্ট সফলতা পোৱাৰ সম্ভাৱনা আছে, সেয়েহে পৰিকল্পিতভাৱে কাম কৰি থাকিব। মাটিৰ লগত জড়িত যিকোনো কাগজ পত্ৰ কৰাৰ আগতে সঠিক তদন্ত কৰক। সৰু ভুল এটাই ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। কোনোবাই যদি যাত্ৰা কৰি আছে তেন্তে তেওঁ নিজৰ লাগেজৰ সঠিক যত্ন ল'ব লাগিব। ব্যৱসায়িক পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব। জনসংযোগ উন্নত কৰক। ইয়াৰ ফলত ব্যৱসায়িক উৎসৱ সৃষ্টি হ'ব। ৰাজনৈতিক ব্যক্তিৰ সহায়ত আপোনাৰ কামবোৰ সমাধান কৰিব পাৰিব। বিবাহিত জীৱনত পাৰস্পৰিক সম্প্ৰীতি উপযুক্ত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। অধিক প্ৰদূষণ আৰু ভিৰ থকা ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক, নহ'লে এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ সকলো কাম পদ্ধতিগতভাৱে কৰি সমন্বয় বজাই ৰখাত সফল হ'ব। বিনিয়োগ সম্পৰ্কীয় বিষয়তো মনোনিৱেশ কৰি থাকক। এই সময়ত আপোনাৰ যিকোনো ব্যক্তিগত বিষয় কাৰোবাৰ আগত বা সহায়ত সমাধান কৰিব পাৰিব। অচিনাকি মানুহৰ বেছি ওচৰলৈ নাযাব, নহ'লে কোনোবাই আপোনাৰ অন্যায় কৰিবলৈ সুবিধা ল'ব পাৰে। সামাজিক কামৰ লগতে পৰিয়ালৰ কাম কাজতো আজি গুৰুত্ব দিয়াটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ এটা প্ৰকল্পৰ সৈতে জড়িত কিছু ব্যাঘাতৰ বাবে হতাশ হ'ব যুৱক যুৱতীসকলে। ব্যৱসায়িক কাম কাজত অতি সাৱধান হোৱাটো আজি প্ৰয়োজন। গাফিলতি বা ভুলৰ বাবে অৰ্ডাৰ বন্ধ হৈ থকাৰ ফলতো লোকচান হ'ব পাৰে। কোনো নতুন কাম হাতত নল'লেই আজি ভাল হ'ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। যুৱক যুৱতীসকলে অসাৰ প্ৰেম আৰু ধেমালিত লিপ্ত হৈ সময় নষ্ট কৰিব নালাগে। ৰক্তচাপ, ডায়েবেটিছ আদি সমস্যাৰ বিশেষ যত্ন লোৱাৰ আজি প্ৰয়োজন। মানসিক চাপ আৰু উদ্বেগৰ পৰা আঁতৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ আৰু নিৰ্দেশনাত পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ উপযুক্ত সময়। মানুহৰ লগত সম্পৰ্ক মজবুত কৰিবলৈ এই সময়তে আপোনাৰ ভাল। আজিৰ তাৰিখত ভূমি সম্পৰ্কীয় যিকোনো বাকী থকা কামৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। কোনো বিষয়ৰ সন্দৰ্ভত মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত মানসিক শান্তি বজাই ৰখাৰ সময়। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত বেয়া খবৰৰ বাবে আপোনাৰ মনটো দুখী হৈ পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি সময় ভাল, কিন্তু প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। আমদানি ৰপ্তানি আৰু বহিৰাজ্যৰ কাম কাজত অধিক সফলতা লাভ কৰিব। লেনদেনত বহুত সাৱধানতাৰ আজি প্ৰয়োজন আছে। পৰিয়াল সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মধুৰ হৈ পৰিব। খাদ্য আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি শিশুৰ ভৱিষ্যতৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিলে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যিকোনো পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে ইয়াৰ সকলো দিশৰ ওপৰত চিন্তা কৰক। ই আপোনাক কোনো ডাঙৰ ভুল নকৰাত সহায় কৰিব পাৰে। দুপৰীয়া পৰিস্থিতি অতি সুখদায়ক হ'ব। টকাৰ আগমনৰ লগতে খৰচো বৃদ্ধি পাব পাৰে। আদালতৰ গোচৰৰ সৈতে জড়িত যিকোনো বিষয় আজি পিছুৱাই দিব লাগিব। কিছুমান মানুহে ঈৰ্ষাৰ বাবে পৰিয়ালত আপোনাৰ প্ৰতি কিছু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। আনে কোৱা কথাত প্ৰভাৱিত নহ'লে আজি ভাল হ'ব। ব্যৱসায় সম্পৰ্কীয় বিপণন কামত অসাৱধানতা আৰু এলাহে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
গতিকে পৰিকল্পনাৰে কাম কৰক। কোনোবাই হয়তো কিবা কাম আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কে বিয়াৰ বাবে পাৰিবাৰিক অনুমতি লাভ কৰিব। গেছ আৰু বদহজমৰ লগত জড়িত বস্তু সেৱন নকৰিব আৰু ইতিবাচক হৈ থাকক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজিৰ দিনটো সংগঠিতভাৱে পাৰ কৰা হ'ব। কঠিন কামবোৰো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। ইতিবাচক মানুহক লগ পাই আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। পৰিয়ালৰ সৈতে কিছু মজাৰ ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত চলি থকা সমস্যাৰ বাবে চিন্তা হ'ব পাৰে। কেতিয়াবা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাত এলেহুৱা অনুভৱ কৰিব পাৰে। সময়মতে আপোনাৰ বাহনৰ ছাৰ্ভিচিং কৰক, নহ'লে যাত্ৰাৰ সময়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বিষয়বোৰ সমস্যাজনক হ'ব পাৰে, যদিও সমস্যা সমাধানৰ বাবে আপুনি মানসিকভাৱে প্ৰস্তুত হ'ব। এই সময়ত ব্যৱসায়ত দলীয় কাম কাজ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব। পৰিয়ালত চলি থকা ক্ষোভৰ সমাধান হ'ব আৰু পুনৰ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক আজি নিশ্চয় উপহাৰ দিব। হতাশা আৰু উদ্বেগ আদি পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ইতিবাচক প্ৰকৃতিৰ মানুহৰ লগত কিছু সময় কটাওক আৰু লগতে আধ্যাত্মিকতা আৰু ধ্যান ধাৰণাৰ প্ৰতিও গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যি কামৰ বাবে আপুনি কিছুদিন ধৰি বহুত কষ্ট কৰি আহিছে, সেই কামৰ ফলাফল ভাল হ'বলৈ গৈ আছে। শিশুৰ লগত জড়িত সমস্যাসমূহো আজি সমাধান হ'ব। জ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহায়ক হ'ব। কোনোবা পাৰিবাৰিক বিষয়ক লৈ ভাই ভনীৰ লগত তৰ্ক কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আপুনি আপোনাৰ উপযুক্ত আচৰণেৰে পৰিস্থিতিসমূহ চম্ভালিব পাৰিব। নামভৰ্তি সম্পৰ্কীয় কামত ছাত্ৰ ছাত্ৰীয়ে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত অতি কঠোৰ পৰিশ্ৰম কৰাৰ সময়। অদূৰ ভৱিষ্যতে সঠিক ফলাফলো লাভ কৰিব। ঋণৰ ধন বিষয়টো জটিল হৈ পৰিব পাৰে, গতিকে এজন পেছাদাৰী ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কিছু চৰকাৰী ভ্ৰমণো সম্ভৱ। স্বামী স্ত্ৰীৰ মাজত ইতিবাচক আৰু সহযোগিতামূলক সম্পৰ্ক থাকিব। পৰিয়ালৰ সৈতে লং ড্ৰাইভলৈ গ'লে সকলোৰে মন ভাল হ'ব। গৰম আৰু প্ৰদূষণৰ বাবে চৰ্দি আৰু কাহৰ দৰে সমস্যা আহিব পাৰে। আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ ঘৰত উপস্থিত হ'ব আৰু ঘৰৰ পৰিৱেশ অতি সুখদায়ক আৰু মজাৰ হ'ব। আপোনাৰ মনত নতুন পৰিকল্পনা কৰিব পাৰে, যিটো ঘৰ আৰু ব্যৱসায়ৰ বাবে দুয়োটাৰে বাবে ভাল হ'ব। গতিকে তৎক্ষণাত সেইবোৰ কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰক। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। পৰিয়ালৰ এজন সদস্যৰ বৈবাহিক জীৱনত উত্তেজনাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে আৰু শান্তিপূৰ্ণভাৱে তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰক। আয় আজি ভাল হ'ব। লগতে কৰ্মক্ষেত্ৰত কিছু উন্নতিৰ সৈতে জড়িত নিৰ্মাণৰ ক্ষেত্ৰত বিশদ ব্যয় হ'ব পাৰে। কোনো ধৰণৰ আৰ্থিক সমস্যা নহ'ব। পৰিয়ালৰ ব্যৱসায়ৰ প্ৰতিও যুৱক যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি পাব। কিছু ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ মনোৰঞ্জন আৰু বজাৰ কৰাৰ সৈতে জড়িত অনুষ্ঠানসমূহ নিশ্চিত কৰক। ব্যায়াম আৰু যোগাসনৰ প্ৰতি নিয়মিত মনোযোগ দিব। চাৰ্ভাইকেল আৰু পেশীৰ বিষ পুনৰ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বাস্তুৰ নিয়ম ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। সন্তানৰ যিকোনো সমস্যা সমাধান পোৱাৰ পিছত আপুনি সকাহ আৰু শিথিলতা অনুভৱ কৰিব। প্ৰতিটো কাম কৰাৰ আগতে সঠিক বাজেট বনোৱাটো নিশ্চিত কৰক। কেতিয়াবা আপোনাৰ ভুল ধাৰণা আৰু জেদী ভাৱৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে। আপোনাৰ এই স্বভাৱটো উন্নত কৰক। বাহিৰৰ মানুহৰ কাম কাজ অনুসৰণ নকৰিব। আয়ৰ তুলনাত ব্যয় বৃদ্ধিয়ে আপোনাক চিন্তিত কৰি তুলিব পাৰে। ব্যক্তিগত বা ঘৰুৱা সমস্যাৰ বাবে আজি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু চিন্তা নকৰিব, কৰ্মচাৰীৰ বাবে সকলো কাম সুকলমে চলি থাকিব। ব্যৱস্থাৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বাঢ়িব। স্নায়ু আৰু মাংসপেশীৰ বিষৰ লগত জড়িত সমস্যা আজি বাঢ়িব পাৰে। যোগ আৰু ব্যায়ামত প্ৰতি অধিক গুৰুত্ব দিয়ক।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।